1 টাকাও না লাগে, একদম ডাইরেক্ট ফ্রি। অন ক্যামেরাত কৈ আছো একদম ডাইরেক্ট ফ্রি, সিধা 10 বিঘা মাটি ডাইরেক্ট ফ্রি। 10 বিঘা মাটি এইবিলাক আপোনালোকে একো কৰিব নোৱাৰে। এইফালে অলপ আহি দেখাই দিয়ক। এনেকা জাম কৰিব পাৰিব আছে আপোনালোকে মানে এইবিলাক একো নহয় কৰি দিব, এই আছে দিব এনেকা জাটকা মাৰি দিব চাব, একো নহয়। ইমান গপচ কোৱালি একদম ফেন্সিং আপোনালোকে দেখিব পাৰিছে। এইবিলাক চাওক না, একো নহয় মানে আৰু গপচটো একদম তাতিছে কোৱাতকৈ 10 গুণ গপচ ইয়াত দেখিব পাৰিছে। এইবিলাক চাওক না, এইবিলাক চাওক একদম দুটা খুঁটা দিছে আপোনালোকে দেখিব পাৰিছে। একদম 3000 স্কোৱাৰ ফুটৰ আপোনালোকে একদম বিশাল ফেন্সিং তেওঁলোকে লগাই আছে। আপোনালোকে দেখিব পাৰিছে একদম আপোনালোকে এইফালে যাইছে একদম সেই পাহাৰটোৰ পৰা ধৰি আপোনালোকে সেই পাহাৰটো একদম বিশাল এৰিয়া 9 বিঘা মাটি তেওঁলোকে এই ধৰণৰ ফেন্সিং লগাইছে। আপোনালোকে চাওক না, বিশাল এৰিয়া। আপুনিও ভাবি আছে নেকি আপোনাৰ ঘৰখন বা আপোনাৰ বাৰীখনত আপোনালোকে জেওৰা দিম বুলি ভাবি আছে নেকি? কিন্তু জেওৰা সম্পূৰ্ণভাৱে নিদিব, কাৰণ এতিয়া জেওৰা খৰচত মই আপোনালোকক এনেকুৱা এটা বস্তু দিব ওলাইছো, এইটো হৈছে ফেন্সিং ৱাল। এইফালে দেখিব পাৰিছে একদম গোটেই এৰিয়াটো যদি আপুনি চাই 3000 স্কোৱাৰ ফুটত, মানে 3000 ফুট স্কোৱাৰ ফুটত আপোনালোকে এটা বিশাল এৰিয়া তেওঁলোকে 9 বিঘা মাটি তেওঁলোকে এনেকুৱা ধৰণৰ ফেন্সিং দি আছে। এই ফেন্সিং বিলাক দেখিব পাৰিছে। আৰু এয়া অনলি আপোনালোকৰ চেকুৰা জেওৰা, আপোনালোকে বাঁহৰ যি জেওৰা থাকে 80-90 টকা যি জেওৰা আপোনালোকে 100 টকা জেওৰা কিনিব লগাব পাৰে, সেই জেওৰা খৰচত আপোনালোকক এনেকুৱা ধৰণৰ গপচ কোৱালি ফেন্সিং দিব। আপোনালোকে জেওৰাত গেৰাণ্টি নাপায়, ইয়াত আপোনালোকে একদম 110% আপোনালোকে গেৰাণ্টি সহকাৰে এই ফেন্সিং বিলাক আপোনালোকক ধুনীয়াকে লগাই দিব। দেখিব পাৰিছে একদম 3000 স্কোৱাৰ ফুট এটা বিশাল এৰিয়া তেওঁলোকে এনেকুৱা ধৰণৰ ফেন্সিং লগাইছে। আপোনালোকে দেখিব পাৰিছে একদম দূৰলৈকে চাই কিমান দূৰলৈকে আপোনালোকে এনেকুৱা ধৰণৰ ফেন্সিঙে দেখিব। আপোনালোকে দেখিব পাৰিছে একদম 3000 স্কোৱাৰ ফুটৰ আপোনালোকে একদম বিশাল ফেন্সিং তেওঁলোকে লগাই আছে। আপোনালোকে দেখিব পাৰিছে একদম যদি দেখাই দিয়ে একদম বিশাল, যিমান দূৰলৈকে চাই সিমান দূৰলৈকে আপোনালোকে এনেকুৱা ধৰণৰ ফেন্সিং আপোনালোকে দেখিবলৈ পাব। 3 দিনত 9 বিঘা মাটি, 3 দিনত মানে আপোনাৰ কামটো চলি আছে। ধৰি লওক আৰু 2 দিন 5 দিনত 9 বিঘা মাটি কমপ্লিট শেষ হৈ যাব। মই নিজে পৰি গৈছো, কি কব আপোনালোকে দেখাই দিও। এইবিলাক চাওক না, এইবিলাক আপোনালোকে একো কৰিব নোৱাৰে। এইফালে অলপ আহি দেখাই দিও, এনেকা জাম কৰিব পাৰিব আপোনালোকে মানে এইবিলাক একো নহয় কৰি দিব। এই চাওক এইফালে অলপ দেখাই দিও, একে জেগাতে দেখালে একে জেগাত দেখালে ভাবিব এইবিলাক দেখাই দিও, একো নহয় মানে অলপ আঁতৰৰ পৰা গৈ এনেকে লাহেকৈ শুই দিয়কচোন, কি হয় এয়া চাওক আপোনালোকে দেখিব পাৰিছে। এইবিলাক একো নহয়, আপোনালোকে ফেন্সিঙে একো কৰিব নোৱাৰে, জাটকা মাৰি দিব আহি পেলাই, একো নহয়। এয়া চাওক আপোনালোকে এইবিলাক দেখিব পাৰিছে। এয়া চাওক একো কৰিব নোৱাৰে, ইমান গপচ কোৱালি একদম ফেন্সিং আপোনালোকে দেখিব পাৰিছে। এইবিলাক চাওক না, একো নহয় মানে আৰু 20 বছৰৰ ভিতৰত কিবা হৈ যায় তেনেহলে একদম ডাইৰেক্ট ৰিপ্লেস লগাই দিম। এই মাটিটো যে 9 বিঘা মাটি লগাই আছো, 9 বিঘা ফ্ৰী কৰি দিব লাগিব। মাটি গৃহস্থৰ লগত কথা বতৰা আছে, 20 বছৰলৈকে ৱাৰেণ্টি গেৰাণ্টি সহকাৰে আছে। ইয়াত যদি কিবা কাৰণত বেয়া হৈ যায় আকৌ আমি 20 বছৰৰ মূৰত আমি আহি লগাই দিম। যদি 20 পইচা ল'ব নোৱাৰিব কিন্তু আপুনি 1 টাকাও না লাগে, একদম ডাইৰেক্ট ফ্ৰী। অন ক্যামেৰাত কৈ আছো এনেকা চাব, একদম ধুনীয়াকে দেখাই দিম। এই পোষ্ট বিলাক আপোনালোকে দেখিব পাৰিছে। এটা কথা আপোনালোকক কৈ দিও, ডাইৰেক্ট এই কিবা যদি প্ৰব্লেম হয়, ভাঙি যায়, পচি যায়, কিবা হৈ যায়, অন ক্যামেৰা কৈছো ডাইৰেক্ট ফ্ৰীত লগাই দিব। আপুনি 1 টকা ল'ব নোৱাৰিব। 1 টকা নলয়। এইটো আপোনালোকৰ যেটো চেনেলত চাই পেলাই ফোন কৰি আছে, সেইটো চেনেলৰ কালি কলে হ'ল যে আমুক চেনেলৰ পৰা কৈছিলো, আমুক চেনেলৰ পৰা কৈ দি পেলাই তোমাৰ হাতত কাম কৰাইছিলো, সেই কামটো তোমাৰ বেয়া হ'ল। একদম ডাইৰেক্ট চিধা কথা কৈছো শুনক, এই ফেন্সিং বিলাক যে লগাইছে, ইয়াত 9 বিঘা মাটি লগাইছে। আপুনি যদি 2 বিঘা মাটি লগাই বা 5 বিঘা মাটি লগাই, যদি বাই চান্স কিবা হয় 5 বিঘা মাটি ডাইৰেক্ট ফ্ৰী, আপুনি লগত কৈ দিব। 5 বিঘা মাটি ডাইৰেক্ট ফ্ৰী, সিধা 10 বিঘা মাটি ডাইৰেক্ট ফ্ৰী। 10 বিঘা মাটি নহয়, 20 বিঘা নহয়, একদম মানে যদি আপুনি ভাবিছে যে আপোনাৰ বাগান লগাব, চাহপাতৰ বাগান বা কিবা বাগান আছে, যদি আপুনি 100 বিঘা আপোনাৰ কাম কৰে, যদি কিবা কাৰণত বেয়া হৈ যায় 100 বিঘা মাটিলৈকে ফ্ৰী কৰি দিম। ইমান ফেচিলিটি ৰাখিছে। আচ্ছা আচ্ছা, এতিয়া এটা কথা কওঁ দেই, এই পোষ্ট বিলাকৰ মূৰে মূৰে আপোনালোকে এটা সাপোৰ্টিং পোষ্ট দিছে। হয়, এইবিলাকৰ মূৰে মূৰে চাওক সাপোৰ্টিং দিছো। এইটো আমি গাঁঠি দিম, ইয়াত আৰু এটা ক্ৰছ গাঁঠি হ'ব। এই ক্ৰছ গাঁঠি দিলে এই বস্তুটো ধৰক আৰু আপোনাৰ হিলাহিলি নকৰে, একদম হিলাহিলি নকৰে। আৰু আমি যেনেকৈ ধৰক পুত যে দিছে, এইটো ঢালাই দিছে নে? এইটো ঢালাই দিয়া আছে। এয়া চাওক, আপোনালোকে দেখিব পাৰিছে এই পোষ্ট বিলাক যে দেখিব পাৰিছে, ইয়াত ঢালাই দিয়া হৈছে। এইবিলাক দেখিব পাৰিছে, এইবিলাক চাওক না, কি ধুনীয়াকে একদম ঢালাই দিছে। আপোনালোকে ইয়াত দেখিব পাৰিছে একদম পুৰা কিমান ফুট ঢালাই দিছে। ইয়াতে ধৰক 2 ফুট পুটন দিছো, 1 ফুট ঢালাই দিছো, 1 ফুট ধৰক ইমান ঢালাই পৰিছে। এই খুঁটা বিলাকত আপোনালোকে পুৰা ঢালাই দিয়া হৈছে একদম ধুনীয়াকে তেওঁলোকে। আৰু এইফালে যদি আপোনালোকক দেখাই দিব বিচাৰো, এইফালে একদম পুৰা আহি থাকক ধুনীয়াকে। চব তেওঁলোকে একদম পুৰা লগাইছে, পুৰা মানে কৈছো ন, বিঘাই মাটি, 9 বিঘা মাটি তেওঁলোকে মাত্ৰ 3 দিনত মানে 90% কাম ক্লিয়াৰ কৰি দিছে। আচ্ছা, আৰু এইফালে বহুত লগাই আছে চাগে। এইফাল দি এৰিয়াটো যে চাই আছে, এইবিলাক ফুটা আছে একদম এনেকুৱা গৈ পেলাই একদম মানে সেইফাল দি এইটো পাহাৰটো চাইছে যা, এই পাহাৰৰ কাষা দি পেলাই এনেকুৱা আহি পেলাই আকৌ আপোনালোকক দেখাই দিও চাওক। আপোনালোকে এইফালে যাইছে একদম সেই পাহাৰটোৰ পৰা ধৰি আপোনালোকে সেই পাহাৰটো একদম বিশাল এৰিয়া 9 বিঘা মাটি তেওঁলোকে এই ধৰণৰ ফেন্সিং লগাইছে। আপোনালোকে চাওক, বিশাল এৰিয়া। আপোনালোকে যিমান চকুৰে চাব সিমান চকুলৈকে দেখি থাকিব এই ফেন্সিং। আপোনালোকে ডাইৰেক্ট কি কথা কৈছে, যদি বাই চান্স আপুনি লগাব পাৰিব নোৱাৰে, এইটো কওক। একদম জেওৰাৰ খৰচতে কিবা এটা জাষ্ট মানে
না আপোনাৰ জেওৰাৰ খৰচতকে বেছি যাব হয়। যে জেওৰাৰ খৰচত বুলি ক'লে আপোনালোকৰ ভুল ধাৰণা হ'ব আমাৰ হয় যে জেওৰাৰ খৰচত নকওঁ জেওৰাৰ পৰা কিবা এটা জেওৰা অলপ মানে পইচা বাঢ়ি যাব। মই এটা কথা কওঁ জেওৰাখনত যদি আপুনি 1000 টকা যায় ইয়াত 1500 টকা যাব এই তাতকে আৰু বেছি নাযায় বেছি নাযায় আৰু বেছি নাযায় ধৰক য'ত যিটো জেওৰা 10000 টকা যাব যদি জেওৰাখনত 10000 টকা যায় ইয়াত যেনিবা 15000 টকা যাব 15000 টকা যাব মানে এইটো এটা ডিফাৰেন্স মাত্ৰ 500 বা 5000 টকা এটা ডিফাৰেন্স থাকিব এনেকুৱা ধৰণৰ একদম গপচ ফেন্সিং আপুনি ধুনীয়াকে ঘৰত লগাব পাৰিব লাষ্ট আপুনি ভিডিঅ'টো লাষ্টত কি ক'ব যে কোনোবাই লগাব বিচাৰিলে ডাইৰেক্ট ঘৰত লগাই দি থৈ আহিব পাৰিবনে হয় যদি কোনোবাই এনেকুৱা ধৰণৰ ফেন্সিং ৱাল লগাবলৈ বিচাৰিছে আপোনালোকে লোকেশ্যন দিব 1 টকা আমাক এডভান্সো দিব নালাগে খালি জাষ্ট লোকেশ্যনটো দিব আমি একদম মাল চাল লেবাৰ হতিকে লৈ পেলাই আপোনাৰ ঘৰত গৈ পেলাই এনেকুৱা ধৰণৰ চাব একদম ফেন্সিং ৱাল ধুনীয়াকে লগাই দি পেলাই থৈ আহিম তাৰপিছত আপোনালোকে চাব বস্তুটো কেনেকুৱা মজবুতি হয় মজবুতি হলে আপোনালোকে লগত আমাক ৰিজাল্ট দিব যে বস্তুটো বেয়া হল না ভাল হল যদি ভাল হয় তেনেহলে পইচা দিব আৰু যদি বেয়া হয় তেনেহলে 1 টকা নালাগে চিধা কথা একদম ধামাকা কথা এটা কৈছে আপোনাৰ ঘৰত যে লগাব যাব এই ফেন্সিং আপুনি ভাল হলে পইচা দিব বেয়া হলে পইচা দিব পঠিয়া দিব কৈছে 1 টকা দিব নালাগে চাওক এনেকুৱা ফেচিলিটি এনেকুৱা কোনেও কনফিডেন্স যদি ভাল হৈছে আপুনি পইচা লওক দিয়ক তেওঁলোকক আৰু বেয়া হৈছে আপুনি পইচা নিদিব ডাইৰেক্ট মানুহ গাড়ী খেদি পঠিয়াই দিয়ক ডাইৰেক্ট চিধা কথা এতিয়া লাষ্ট আপোনাৰ নম্বৰটো আপুনি স্ক্ৰীনত দি দিম ধুনীয়াকে স্ক্ৰীনত দিয়া নম্বৰত কন্টাক্ট কৰিব একদম ধুনীয়াকে আপুনি লগাই থৈ আহিব ঠিক আছে ঠিক আছে ধন্যবাদ